নমস্কাৰ বৰ্তমান মই উপস্থিত আছো শিৱসাগৰৰ আধান দাস দেৱৰ ঘৰত আজি তেখেতৰ ঘৰলৈ খনিকৰ পুথিভাগ অনা হৈছে গতিকে বৰ্তমান মোৰ সৈতে খনিকৰ পুথিভাগৰ সৈতে জড়িত দুজন ব্যক্তি উপস্থিত আছে আমি তেওঁলোকৰ পৰা পুথিভাগ কিদৰেনো আহিছিল পুথিভাগৰ ঐতিহ্যৰ সম্পৰ্কে দুআষাৰ জানিবলৈ চেষ্টা কৰিম মোৰ সৈতে উপস্থিত আছে শ্ৰদ্ধাৰ দিগন্ত ককাইদেউ নমস্কাৰ আপোনাৰ পৰা আমি পুথিভাগৰ বিষয়ে অকমান জানিবলৈ চেষ্টা কৰিম হয় নমস্কাৰ আমাৰ এই ঐতিহ্যমণ্ডিত খনিকৰৰ যি পুথিভাগ অসমৰ বিভিন্ন প্ৰান্তত চলি আছে এই পুথিভাগ খনিকৰ গাঁৱত এতিয়া বৰ্তমান এজন গৃহস্থৰ আধাৰতে আছে সেই পুথিভাগ মানৰ যেতিয়া আক্ৰমণ হৈছিল মানে পুথিভাগ গছৰ ধুন্দত এৰি থৈ গৈছিল আৰু এজন ব্যক্তিক সেই গাঁৱৰে সপোন দেখুৱালত যে মোক বহুত অত্যাচাৰ অনাচাৰ কৰি তোমালোকে এৰি থৈ গৈছে মানে তুমি মোক নি সযতনে ৰক্ষা কৰা তেখেতে পাছদিনা সেই পুথিভাগ আনি ঘৰত বহুত সযতনে ৰক্ষা কৰিলে এই আজি পৰ্যন্ত এই ঐতিহ্যমণ্ডিত মাধৱদেৱ বিৰচিত ঘোষা শাস্ত্ৰ আৰু শংকৰদেৱ বিৰচিত এই কীৰ্তন শাস্ত্ৰ ভাগ অসমৰ বিভিন্ন প্ৰান্তত ৰাইজৰ যি সেৱা যি ভক্তিভাৱ সেই ভক্তিভাৱ ধাৰাটোতেই খনিকৰৰ এই ঐতিহ্যমণ্ডিত পুথিভাগী অসমৰ বহুত জেগাত বৰ্তমান বিভিন্ন প্ৰান্তৰ ৰাইজে আমন্ত্ৰণ কৰি আনি নিজ গৃহতে নাম সেৱা আহ্বান কৰি আছে হয় এই পুথিভাগীত মূলতঃ হয়তো আমাৰ কীৰ্তন ঘোষা ভাগী আছে ন কীৰ্তনে ভাগ আৰু সম্পূৰ্ণ ঘোষা শাস্ত্ৰ দুভাগ আছে আৰু মুঠতে গোটেই পুথিখন আমাৰ সম্পূৰ্ণ নে গোটেই সম্পূৰ্ণ কীৰ্তনো সম্পূৰ্ণ আৰু ঘোষা শাস্ত্ৰ সম্পূৰ্ণ মুঠতে কিমান মানে কি হয় এইটো সাঁচিপাততে লিখা সাঁচিপাতত একদম কিমানখন আছে সাঁচিপাত মানে যদি কাগজ হিচাপে মানে খিলা হিচাপত যদি আমি চাওঁ সাঁচি পাত নহয় বাকলি সাঁচি বাকলি কৰা 105টা আছে কীৰ্তন 105টা এই ঘোষা আছে 53টা হয় 53টা তাৰে 53টা ভিতৰত দুটা আছে বাকলি পাত আৰু 105টা ভিতৰত দুটা বাকলি পাত আছে কীৰ্তন হয় হয় ঘোষাও সেই 53টা কিমান বছৰমান হৈছে এই পুথিখন 500 বছৰ অধিক গ'ল গতিকে এই মূলতঃ এই পুথিখন কোন ঠাইৰ পৰা আপোনালোকে আনিছে আৰু ইয়াক ক'ত ৰখা হয় আপোনালোকে যেতিয়া ৰাখে মিছামৰ মৌজাৰ খনিকৰ গাঁৱত এভাগী এতিয়া ৰাজহুৱাভাৱে নামঘৰ প্ৰতিষ্ঠা হ'ল বৰ্তমান সেই নামঘৰতে পুথি দুভাগী থাকে দুভাগ আছে একেখন পুথিতে মানে নহয় দুইখন বেলেগ হয় হয় এভাগ ঘোষা আৰু এভাগ কীৰ্তন হয় গতিকে আপোনাৰ পৰিচয়টো যদি দিয়ে ভাল লাগিব আমাৰ প্ৰশান্ত শইকীয়া আমাৰ এই পুথিৰ লগতে 30 বছৰ হ'ল 30 বছৰ তেখেতে পুথিখনৰ লগতে জড়িত হৈ আছে আৰু আপোনালোকৰ লগত কিদৰে যোগাযোগ কৰিব পাৰি যদি পুথিখন কোনোবাই আনিব বিচাৰে তালৈ যাব লাগিব তাত আমাৰ বহি আছে দেই আৰু পুথি আমাৰ গৰাকী আছে তেখেতৰ সৈতে কথা পাতিব লাগিব তাত লিখা পঢ়া হয় বহীত লিখিব লাগিব বুজিছেনে এই এবছৰ অন্তৰতো পুথি নাপাবলৈ আছে পুথি বুক হৈ যায় এতিয়া মই শুনা মতে এতিয়া আজি যিটো শুনিছো 2026 চন মানলৈকে হয়তো আপোনালোকৰ বুক হৈ আছে নেকি পুথি বুক হৈ আছে ক'ৰবাত আৰু কাৰোবাৰ যদি চোৱা হয় বুজিছেনে কিবা কাৰণে কোনোবাই লিখে যদি ঘৰৰ বিয়া সকাম বা কিবা অসুবিধা হ'লে তেতিয়া এনেই আৰু খবৰ দিলে আকৌ তেনেকৈ ওলাই নহয় তেখেতে মানে ভাগ্য ভাল হ'ব লাগিব আৰু পুথিভাগৰ আৰু এটা বিশেষত্ব আছে যিটো মই দেখিছো পুথিভাগ খোজকাঢ়ি নিয়া হয় এঠাইৰ পৰা আন ঠাইলৈ কি কাৰণে এনেকে কৰা হয় অকণমান ক'ব নেকি পুথি মানে এইটো আমাৰ পৰম্পৰা আগতে এইটো ব্যৱস্থা কৰিছিলে কিন্তু নোৱাৰিলে গাড়ীত নুঠে এই জয়তে প্ৰথমতে এই যোৰহাটৰ পৰাই ডিলাৰৰ পৰা এখন নতুন গাড়ী নিছিলে পুথি আনিবলৈ না কিন্তু পুথি কাষ চাবনে চকা ইটো পামচা হ'ল সিটো হ'ল 4টা হৈ গ'ল তেতিয়াৰ পৰা আমি আৰু এনেকৈ কান্ধত দিয়ে যায় তাৰমানে মাহাত্ম্য দেখুৱাই দিয়ে আৰু মানে গাড়ীত নুঠে শক্তি আছে হয় যিসকল ব্যক্তিয়ে খনিকৰ পুথিৰ বিষয়ে ইতিমধ্যে জানে বা দেখিছে তেওঁলোকে নিশ্চয় দেখিছে বতাহ বৰষুণ ৰাতি হওক দিন হওক যিমান দূৰলৈকে যাবলগীয়া পুথিভাগ খোজকাঢ়িয়ে নিয়া আমি গৈ আছো আৰু বৰষুণ নপৰে কেতিয়াবা ধুমুহা আহিব বুজিছে না কেতিয়াবা চাওঁতে বিনাজে গুচি যায় ইখন গাঁৱলৈ গুচি যায়গৈ আকৌ পুথি যোৱাৰ পিছতহে এইফালে আহে আচলতে বহুত মাহাত্ম্য আছে আৰু পাতি থাকিলে বহুত কথা হয়তো ওলাব শক্তি আছে বহুত আপুনি দুটামান কথা কৈ দিয়কচোন শক্তি আছে আমাৰ পুথিভাগ ল'লে আজি কিমান দিন টোপনি খেতি কৰি আছো খোজকাঢ়িয়ে ফুৰিছো পুথিভাগ ল'লে মন ভাল লাগি যায় পুথি ওচৰৰ শক্তি আছে যে ভক্তি লাগিব আকৌ জ্ঞান বিজ্ঞান এই 4 বস্তু লাগিব ভজন ৰহস্য এনেকৈ 4 বস্তু লাগিব ভক্তি লাগিব আপোনালোকেতো বহু খোজকাঢ়িয়ে ঘূৰি ফুৰে ভাগৰ অনুভৱ কৰে খোজকাঢ়িছো নিষ্কাম ভকতি হ'ব লাগিব নিষ্কাম ভকতি যদি পদযাত্ৰা কৰা হয় তেতিয়া সৰ্বকাৰ্য সিদ্ধি হয়
আপোনালোকে ভাগৰ অনুভৱ কৰে নে নকৰে প্ৰতিভা? নহয়, আমি নিষ্কামুখতে যাওঁ, সদায় আনন্দ হৈ থাকোঁ। আৰু এনেই সাল সলনা কৰিয়ে নিয়ে চাগে? আমাক প্ৰস্ৰাৱ কৰিব লাগিলে ইজনে সিজনলৈ পেলাই আকৌ প্ৰস্ৰাৱ কৰি আকৌ ভৰি হাত তিয়াই পেলাই আকৌ সেৱা সৎকাৰ কৰি আমি কান্ধে নিওঁ। এই মাথাটো ল'ব পাৰি, মাথাটো ল'ব পাৰি, কাণতো ল'ব পাৰি, তেনেকৈ যাওঁ। কাণত লৈও যায় ন? কাণতো যাব পাৰি। এনে চাইকেল বা বাইক তেনেকুৱা বিলাকত চাইকেল এখন লাগে দেই, তাৰমানে আমাৰ পিন্ধা কাপোৰ কানি থাকে বুজিছেনে, আৰু কিছুমান বস্তু থাকে নিজৰ পানী দুনি বা ধৰি পেলাই, সেইকাৰণে চাইকেলখন লাগে। আৰু প্ৰস্ৰাৱ কৰিবলগীয়া হ'লে উঠিটো গুচি যাব, নহ'লে মানুহজন অসুবিধা হয় নহয়, সেইকাৰণে চাইকেলখন কৰি পেলাই আকৌ আমি লগত আকৌ লগ ধৰি দিওঁ। আপোনালোকৰ সম্পূৰ্ণ ঠিকনাটো যদি দিয়ে, বহু ব্যক্তি হয়তো নাজানে কোন। সম্পূৰ্ণ ঠিকনা আমাৰ মিছামৰা মৌজাৰ খনিকৰৰ গাঁও। এই খনিকৰৰ গাঁও আমাৰ চুগাৰ মিল মুখে যাব লাগিব। কলগীৰ পৰা চুগাৰ মিল পাব, চুগাৰ মিল পৰা কমকৈ 2.5 কিলো 3 কিলোমিটাৰ ভিতৰত। কিবা আপোনালোকৰ যোগাযোগৰ কিবা নাম্বাৰ আছে নেকি? ফোন যোগাযোগৰ নাম্বাৰ আমাৰ তেখেতৰ নাম্বাৰ আছে, আমাৰ যিজনে পৰিচালনা কৰে তেখেতৰ নাম্বাৰ আছে, আৰু তালৈ যাব লাগিব, তাতে বহিয়ে ক'ব। হয়, মই যদি সম্ভৱ হয় তেখেতৰ ফোন নাম্বাৰটো মই আপোনালোকক ডেছক্ৰিপশ্যনত লগাই দিম, আপোনালোকে চাই ল'ব পাৰিব। গতিকে দুয়োজনকে যথেষ্ট ধন্যবাদ জনাইছোঁ আৰু মোৰ ফালৰ পৰা সেৱা জনাইছোঁ আপোনালোকে এইকণ সময় আমাক দিয়াৰ বাবে। নমস্কাৰ।